আমাৰ উপস্থিত অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ বিষয়ববীয়াসকল, জিলা কংগ্ৰেছৰ বিষয়ববীয়াসকল, সবাতকৈ আপোন মানুহ যিজনে আজিৰ এই সময়ত তেওঁলোকে কাম কৰি আছে, বুথ কমিটিৰ সভাপতিসকল, শ্ৰদ্ধাৰ সদন। মই বিশেষকৈ দুটা বস্তু মই ফকাছ কৰিছোঁ। এটা মোৰ আক্ষেপ আৰু আবেগ। যোৱা বিগত পঞ্চায়ত নিৰ্বাচনত আমার ইনচার্জ মহোদয়ক মই বিশেষকে আমার কলগাছিয়া ব্লকত 8খন গাঁও পঞ্চায়ত, তাত আমি মেজৰিটি পাইছিলোঁ। আমি 14খনৰ ভিতৰত 8খন আমি মেজৰিটি পাইছিলোঁ। কিন্তু তাৰ ভিতৰ পৰাই আমি কংগ্ৰেছ দলে আজি আঞ্চলিক গঠন কৰিব পৰা নাই। এই বিষয় লৈ আমাৰ এপিচিচি বা ডিচিচি অভিযোগ বিভিন্ন প্ৰকাৰে দিয়া হৈছে। কিন্তু সেই অভিযোগৰ ভিত্তিত আমি গম পাওঁ যে কোনজন ব্যক্তিয়ে তেওঁলোকে ক্ৰছ ভোট কৰিছে। কিন্তু আজিৰ এই সময়ত তেওঁলোকৰ দলীয় ফালৰ পৰা কোনো শাসনমূলক ব্যৱস্থা তেওঁলোকৰ ওপৰত লোৱা নাই। যদি এনেকুৱা অৱস্থা চলে যে বিগত দিনত আমাৰ কৰ্মীসকলে তেওঁলোকে গম পাব যে অহা নিৰ্বাচনত 26ৰ নিৰ্বাচনত মই এজন ডেডিকেটেড হয়তো কংগ্ৰেছ কৰ্মী, যে মই যদি বিৰোধিতা কৰোঁ অহা নিৰ্বাচনত তেওঁলোকৰ প্ৰয়োজন হ'ব, সেই প্ৰয়োজনত তেওঁলোকে নিশ্চিতভাৱে আঁকোৱালি ল'ব। যাৰ কাৰণে মই সভাপতিৰ জৰিয়তে আজি যিজন ইনচাৰ্জ আছে তেওঁলোকক মই আহ্বান জনাম, তেওঁলোকে যাতে সেই বস্তুটো বিষয়বস্তু আমাৰ আঞ্চলিক পঞ্চায়তত পুনৰ বিবেচনা কৰি যিজন দোষী তেওঁক শাস্তি দিয়াৰ যাতে ব্যৱস্থা কৰে। নেক্সট, মই এজন প্ৰাৰ্থী, মই 26ত মই প্ৰাৰ্থিত্ব বিচাৰিম। কিন্তু তাৰ লগত মই এটা বস্তু বিচাৰিম যে বিগত দিনত যিজন ব্যক্তিয়ে কোনো কংগ্ৰেছত তেওঁৰ কোনো হেৰি নাই, বাপমূৰ্তি তেওঁৰ তেওঁ ভালভাৱে কংগ্ৰেছ কৰিছে, সেইজন ব্যক্তিয়ে যাতে প্ৰাৰ্থিত্ব দিয়া হয়। যাৰ কাৰণে মই আজিৰ এই সভাৰ জৰিয়তে মই আমাৰ যিজন ইনচাৰ্জ আছে তেওঁক মোক আহ্বান জনাম। এটা কাৰণে মই জনাম যে আমি বিগত দিনত জানো যে মই আৰু এখন সভাত কৈছিলোঁ যে হাল মাৰিম আমি, কঠীয়া বুনিম আমি, কাটিব কিন্তু বেলেগে। তেওঁলোকে বেলেগত লৈ তেওঁলোকে ঘৰত খাব। এনেকুৱা হ'ব নালাগে। অহা দিনত যদি অনুসৰণমূলক ব্যৱস্থা আমাৰ দলৰ ভিতৰত নাথাকে তেনেহ'লে এই দল নচলে। আমি বিগত দিনত আপোনালোকে সকলোৱে গম পায় যে আমি বিগত লোকসভা নিৰ্বাচনত কিন্তু আমি এই মন্ত্ৰী সমিষ্টৰ দ্বাৰা কিন্তু 75,000 কিন্তু আমি লিড দিছিলোঁ ইয়াৰ পৰা। কিন্তু যদি আমাৰ ভাত টিকাপুটিৰ যদি কেণ্ডিডেট আমাৰ ইয়াৰ পৰা দিয়ে, মই ভাবো যে টোটেল কাষ্টিং ভোটৰ 80% ভোট সেইজন আমাৰ দলীয় প্ৰাৰ্থীয়ে পাব এই সমষ্টিৰ পৰা, মন্ত্ৰী সমষ্টিৰ পৰা। মই যাৰ কাৰণে মই সকলোকে জনাম আমাৰ বুথ কংগ্ৰেছ কমিটিখিনিয়ে ভালকে কাম কৰি আছে, মণ্ডল কংগ্ৰেছখিনিয়ে ভালকে কাম কৰি আছে। তেওঁলোকৰ নিজৰ কাঠিৰ পইচা খৰচ কৰি আজিৰ এই সময়ত তেওঁলোকে চাৰ্ভ কৰি আছে আমাৰ দলক। গতিকে সকলোৱে মই আজিৰ এই উপস্থিত থাকাৰ বাবে মই আন্তৰিক ধন্যবাদ আৰু কৃতজ্ঞতা জনাই মোৰ বক্তব্য ভুল ত্ৰুটি ক্ষমা চাই এইখিনিতে শেষ কৰিছোঁ। কংগ্ৰেছ জিন্দাবাদ।